জিলাৰ বামুণী গাঁৱত মোৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকলৰ লগত মই যেতিয়া বাৰ্তালাপত আছিলোঁ আৰু বাৰ্তালাপৰ সময়ত তাত মোৰ মুখৰ পৰা এটা অসাংবিধানিক শব্দ এটা প্ৰকাশ হৈছিলে আৰু সেই অসাংবিধানিক শব্দৰ বিষয়ে মই যেতিয়া বোধগম্য মোৰ হ'ল আৰু তাৰপিছত যেতিয়া মই দেখিলোঁ সেই অসাংবিধানিক শব্দটো আচলতে মুখৰে ওলাব নালাগিছিলে, কিবা কাৰণত হয়তো ওলাই যোৱাৰ পিছত এইটো বাক্যই শব্দটো লৈ পেলাই বহুতে দুখ প্ৰকাশ কৰিছে আৰু কিছুমানে হয়তো মোৰ বিপৰীতে হয়তো এজাহাৰো ৰুজু কৰিছে। গতিকে যিসকলে এজাহাৰ ৰুজু কৰিছে বা যিসকলে দুখ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰাটো স্বাভাৱিকে, কাৰণ কিয় সেই শব্দটো আচলতে মোৰ মুখৰ পৰা স্লিপ অফ টাঙে হওক বা যি কাৰণতে ওলাই গ'ল তাৰ কাৰণে মই নিজে অনুতপ্ত। গতিকে সকলো অসমবাসী ৰাইজৰ ওচৰত মই এই শব্দটো মোৰ মুখৰ পৰা যাতে দুনাই বা নোলায় তাৰ কাৰণে মই নিশ্চিত ওপৰত মই সংযত হ'ম আৰু সকলো ৰাইজকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।